গাইজ কি খবৰ সকলোৰে নিশ্চয় সকলো ভালেই আছে মই কুকি আৰু সকলোকে পুনৰবাৰ মোৰ ফালৰ পৰা বহুত বহুত মৰম যাচি মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো এইখিনিতে আৰু এটা কথা কম মই যেতিয়া ইউটিউব জগতত প্ৰথমটি ভিডিঅ' দিছিলো সেই ভিডিঅ'টোতে মই উল্লেখ কৰিছিলো যে আমাৰ ঘৰৰ পৰা নামঘৰলৈ বুলি এভাগ তুৰণ আগবঢ়াইছিলে ককা আইতাৰ নামত গতিকে সেই তুৰণ ভাগ এতিয়া বৰ্তমান সম্পূৰ্ণ হৈ গ'ল মই মাজে মাজে ভিডিঅ'টো দেখাই থাকো বাৰু কেতিয়াবা ডেইলি ব্লগ দিলে গতিকে আজি একদম সম্পূৰ্ণ হৈ গ'ল উন্মোচন হ'ব গতিকে আমি এটা নামঘৰলৈ যাবলৈ ওলাইছো দেখিছে আজি একদম চাদৰ মেখেলা পিন্ধি ওলাইছো গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু যিসকল নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব বলক এতিয়া আমি নামঘৰলৈ যাওঁ নাম গাই আছে সকলোৱে পৰম কৃপালু মধ্য বঙাল গাঁও বিষ্ণুপুৰ গাঁৱৰ বাপাৰে সমস্ত যুৱক যুৱতীসকল কণ কণ শিশুসকল আজি আমাৰ এই পবিত্ৰ দিনত শ্ৰদ্ধাৰ যোগেন হাজৰিকা আৰু পৰিয়ালবৰ্গই আগবঢ়োৱা তোৰণভাগি উন্মোচন কৰিবৰ বাবে আমি পূৰ্বতে আমন্ত্ৰণ জনাইছিলোঁ খুমটাই বিধানসভাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত মৃণাল শইকীয়াদেৱক কালি তেখেতে গুৱাহাটীত থাকিবলগীয়া হোৱাৰ বাবে আহিব নোৱাৰো বুলি জনোৱাত আমি সমিতিয়ে আলোচনা কৰি ততাতৈয়াকৈ কৰি আমাৰ সমীপতে থকা বিশিষ্ট বৈষ্ণৱ পণ্ডিত শ্ৰদ্ধাৰ শ্ৰীযুত চন্দ্ৰ হাজৰিকা বাপুৰ লগত যোগাযোগ কৰি তেখেতক আমি আমন্ত্ৰণ জনাওঁ বিশিষ্ট বৈষ্ণৱ পণ্ডিত শ্ৰদ্ধাৰ শ্ৰীযুত চন্দ্ৰ হাজৰিকা বাপজনাক আপোনালোকৰ আগত পৰিচয় কৰি দিব বিচাৰিছো আৰু তেখেতক এভাগি গামোচাৰে সম্বৰ্ধনা জনাব এই দাতা যিগৰাকী শ্ৰদ্ধাৰ শ্ৰীযুত যোগেন হাজৰিকা বাপে এয়া চন্দ্ৰ হাজৰিকা বাপক এভাগি গামোচাৰে আদৰণি জনাইছে যোগেন হাজৰিকা বাপে ইতিমধ্যে জানিব পাৰিছে শ্ৰদ্ধাৰ শ্ৰীযুত যোগেন হাজৰিকা বাপ আৰু তেখেতৰ পৰিয়ালবৰ্গ তেখেতসকলৰ প্ৰয়াত পিতৃ শ্ৰদ্ধাৰ ৰূপৰাম হাজৰিকা আৰু মাতৃ বাগৰি হাজৰিকাৰ পবিত্ৰ স্মৃতিত এই তোৰণভাগি আগবঢ়াইছে আমাৰ পৰম সৌভাগ্য যে মধ্য বঙাল গাঁও বিষ্ণুপুৰ নামঘৰৰ সন্মুখত এভাগি সুন্দৰ তোৰণ আমি লাভ কৰিবলৈ সক্ষম হলো তেখেতসকলৰ বদান্যতাৰ বাবে গতিকে আমি তেখেতসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আমি পূৰ্বতে কৈছো যে আমি এই কাৰ্যসূচীটো এই স্থানত বহুত পলম নকৰো আমি আজি এই তোৰণৰ উন্মোচকৰ দায়িত্বৰ বাবে বিশেষভাৱে আমন্ত্ৰণ কৰি অনা শ্ৰদ্ধাৰ শ্ৰীযুত চন্দ্ৰ হাজৰিকা বাপক উন্মোচনৰ কাৰ্যসূচীলৈ আগবাঢ়িবলৈ আবেদন কৰিছো কৃষ্ণ মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ সৰ্বোত্তম সৃষ্টি হৈছে নামঘৰ এই নামঘৰ এটি পবিত্ৰ অনুষ্ঠান অসমীয়া জাতীয় সংস্কৃতিৰ মুখ্যতম বস্তু তেনে নামঘৰৰ এই পবিত্ৰ যিটো মুখ্যদ্বাৰৰ তোৰণখানি যিজন দাতাই দি এই নামঘৰটোৰ যিটো মৰ্যাদা নামঘৰৰ যিটো সন্মান নামঘৰৰ যিটো ঐতিহ্য সেই ঐতিহ্যটো ৰক্ষা কৰিবলৈ তেওঁ প্ৰয়াস কৰিছে সেই যোগেন হাজৰিকা বাপ আৰু তেখেতৰ পৰিয়ালবৰ্গক মই কৃতজ্ঞতা জনাইছোঁ
হৰি ভগতৰে জন জনতাৰে পতৰু তাহান্ত বিনয় নাই 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 আমাৰ বৰ্ণন আমাৰ Ram Krishna Ram Krishna Ram Hare Hare Ram Krishna Ram Krishna Ram Hare Hare Ram Ram Yogi Ram স্বৰ্গৰ দ্বাৰক্ষী জয় আৰু বিজয়ৰ মূৰ্তিও আজি উদ্বোধন কৰা হৈছে এভাগী কৃতজ্ঞতা পত্ৰৰে আমাৰ সমূহ পৰিয়ালকে সম্বৰ্ধনা জনালে আৰু আমি ফটো মাৰিবৰ কাৰণে পজ দিয়াতে থাকি গ'লো এইখন হৈছে কৃতজ্ঞতা পত্ৰখন তাৰপিছতে মোক গাবলৈ ক'লে অকণমান বৰগীত সেয়ে ময়ো অকণমান চেষ্টা কৰিলোঁ বহুত দিন পিছে গোৱা নাছিলোঁ আজি ঠাউকতে পাই পেলাই অকণমান আৰু এনেই গুণগুণালোঁ বাকী ভুলভ্ৰান্তি হ'লে সকলোৱে ক্ষমা কৰিব ইয়াৰ পিছত হৈ গ'ল খানা আমিও ভাত পানী খাই মেলি এতিয়া অকণমান বহিছোহি নামঘৰৰ ভিতৰতে মানুহ প্ৰায় নাই বুলিয়ে ক'ব পাৰি অলপ মানে আৰু কেইজনমান আছে গতিকে এতিয়া খাই বৈ আহিলোঁ ইমানেই বেছি গৰম উঠিছে নহয় আৰু আজি মানে ইমানেই বেছি ৰ'দ দিছে ৰাতিপুৱা সময়ত ইমান ৰ'দ নাছিলে কিন্তু এতিয়া মানে বহুত ৰ'দ ঘামি জামি এইফালে একদম চাদৰ মেখেলা কিবা লাগিছে এতিয়া ঘৰলৈ যাওঁ আৰু এয়া বস্তু কঢ়িওৱাত লাগি আছোঁ পূৰা সকলো মানুহ ঘৰা ঘৰি গ'ল আমিও বস্তু বাহনি সামৰি মেলি ঘৰমুৱা হ'লোঁ বাকী ভাবিলোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ আপোনালোকে খালি নামঘৰৰ ভিতৰত থকা এই জয় বিজয়ৰ মূৰ্তিটো জনা আৰু এই নামঘৰৰ তোৰণ ভাগ কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো জনাবলৈ নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ' লৈ পেলাই আহিম আপোনালোকৰ ওচৰলৈ তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক